এটা চাঞ্চল্যকৰ ঘটনাই জোকাৰি গ'ল ডুমডুমা। স্বামী গৃহৰ অত্যাচাৰ সহিব নোৱাৰি বেশপান কৰে এগৰাকী বোৱাৰীয়ে। ডুমডুমাৰ সমীপৰ বেচাকুপিত যৌতুক বিচাৰি বোৱাৰীক নিৰ্যাতনৰ অভিযোগ। স্বামী গৃহৰ অত্যাচাৰত অতিষ্ঠ হৈ বোৱাৰীগৰাকীয়ে কৰে বিষপান। উল্লেখযোগ্য যে ডুমডুমা গৈপানীৰ গোপাল মাঝি নামৰ লোকজনৰ কন্যাক বিয়া কৰাইছিল বেচাকুপি চাহ বাগিচাৰ বিনোদ বাঘে। যোৱা 2 এপ্ৰিল তাৰিখে বোৱাৰীগৰাকীয়ে বিষপান কৰিছিল যদিও ঘটনা লুকুৱাই ৰাখিছিল স্বামী গৃহৰ লোকে। কিন্তু পৰৱৰ্তী সময়ত বোৱাৰীগৰাকীৰ মাতৃগৃহৰ লোকে এই ঘটনাৰ বিষয়ে অৱগত হোৱাত চিকিৎসাৰ ব্যৱস্থা কৰে। কিন্তু সংকটজনক অৱস্থাত থকা বোৱাৰীগৰাকীক চিকিৎসালয়ৰ পৰা ঘৰলৈ পঠাই দিছে। যৌতুক বিচাৰি দীৰ্ঘদিনৰ পৰা স্বামী গৃহৰ লোকে বোৱাৰীগৰাকীক অত্যাচাৰ কৰাৰ অভিযোগ বোৱাৰীগৰাকীৰ পৰিয়ালৰ লোকৰ। ঘটনাটো হৈছিল আপোনাৰ মংগলবাৰে ৰাতি 9টা বজাত বুলি শুনিছোঁ এতিয়া, কিন্তু আমি গম পাইছোঁ শনিবাৰে 12টামান বজাত। সেইটো তেওঁলোকৰ পৰিয়ালে আমাক জনোৱা নাই। জনাইছে আমি কেঁচুৱা খেলাবলৈ এটা সৰু ছোৱালী পঠাইছিলোঁ তাক চাই চিতি দিবলৈ বুলি। তাই কেনেবাকৈ মোবাইলটো পাই কিনি আমাক জনালে বুলি গম পালোঁ। ইয়াৰ পৰা 2-3 দিন আগতে আমি ফোন কৰি যেতিয়া তাক ফোন উঠাব নিদিয়ে, ফোন ৰিচিভ কৰিব নিদিয়ে, পোৱালিটোকে ধমকি দি থৈছিলে যে মোবাইল নুঠাবি, তাৰ পৰা কল আহিলে। গতিকে তথাপি কেনেবাকৈ সেই পোৱালিজনী মোবাইল পাইহে আমাক জনালে বুলি গম পালোঁ। আৰু জনাৰ লগে লগে আমি তেওঁৰ ঘৰত গৈ কিনি আপোনাৰ DC বৰা হস্পিটেলত এডমিট কৰিলোঁ। DC বৰা এডমিট কৰাৰ পিছত তাত 3 দিনমান থলোঁ। 3 দিনত যেতিয়া একো ইম্প্ৰুভ নকলে তেতিয়া DC বৰাই কিডনী ডক্টৰৰ ওচৰত লৈ যাবলৈ ক'লে ডিব্ৰুগড়। তাত ডিব্ৰুগড় অপেক্ষা হস্পিটেলত এডমিট কৰিলোঁ। তাতো যেতিয়া আপোনাৰ গোটেইখিনি ট্ৰিটমেণ্ট কৰি লাষ্ট পৰ্যায়ে আপোনাৰ ভেণ্টিলেটৰত ৰাখিব লাগে বুলি ক'লে, তেতিয়া ভেণ্টিলেটৰ খৰচ বহন কৰিব নোৱাৰোঁ বুলি ক'লে। তাতো মই মান্তি হ'লোঁ। মই ভেণ্টিলেটৰ ৰাখিব নোৱাৰে যদি লৈ আহিম বুলি ক'লে, লৈ আহিম বুলি কৈছে। তেতিয়া মই ক'লোঁ লৈ আনিব যদি লৈ আনক বুলি ক'লে, আৰু সিহঁতি লৈ আনিলে। লৈ অনাৰ পিছত পোৱালিটো যেতিয়া আহোঁতে মোৰ ভণ্টিজনী আহোঁতে ৰাস্তাত অকবকাই আছে, মোৰ ল'ৰাটো চাওঁ, মোৰ ল'ৰা চাওঁ বুলি কৈ আছে। কিন্তু সিহঁতি চুবলৈ তাক দিয়া নাই, টাচ কৰিবলৈ দিয়া নাই। উল্টাই কৈছে যে আমাক মাৰপিট কৰিছে বুলি। আৰু পুলিচকো ভণ্টিয়ে কৈ আছে বাৰে বাৰে তাইৰ যোনটো হৈছে তাৰ সিহঁতৰ দায়ী তাৰ শহুৰ আৰু তাৰ দেৱৰেক আৰু তাৰ শাহুৱেকৰ নাম লৈছে। কিন্তু পুলিচে কৈছে যে যেতিয়া তোমাৰ ভণ্টিজনী ডেথ হ'ব তেতিয়া ল'ৰাটোক এৰেষ্ট কৰা হ'ব। ডুমডুমাৰ পৰা ৰঞ্জিত ছাত্ৰীৰ প্ৰতিবেদন, এনি ভাৰত 24। Join BSc Nursing and GNM at St. Martha Institute of Nursing, Guwahati under SM Group of Institutions.